cleanest village in Asia. Upor hetu sak ki dhunia upor tree house to. Ei bostu to ekebare eta mane posi gol. Upor nahi ja sakta hai. Sky view point to etu pura bamboo di banaise aru moja rakhaise. Assalamualaikum নমস্কাৰ আশা কৰো হলো ভালে কুশলে আছে মই ভালে কুশলে আছো আৰু এতিয়া মই বৰ্তমান আছো এছিয়াৰ ক্লিনেষ্ট ভিলেজ মলিৰং ভিলেজ যেটো মেঘালয়ত আছে আৰু জুৱা কালি আহি পাই গৈছিলো ইয়াতে ৰাতি ষ্টে কৰিছিলো আগৰ ভিডিও বিলাক যদি নাইছো আপোনালোকে গৈ পিনে চাব আৰু এতিয়া জাস্ট আহি পাইছো ইয়াৰ পৰাই মানে মলিৰং ভিলেজ ষ্টাৰ্ট হৈ যায় তো ইয়াত লিখা আছে ওয়েলকাম টু মলিৰং গড অন গাৰ্ডেন আৰু ইয়াত বহুত কিছু বস্তু আপোনালোকে দেখা পাব যেনেকৈ হৈ গল ব্লেন্সিং ৰকটো আপোনালোকক দেখালো ইয়াৰ আগত আছিল এইটো ট্ৰি হাউস গিৰ্জাঘৰ আছে এইটো নৰ্থ ইষ্টৰ পুৰণা গিৰ্জাঘৰ আৰু বহুত কিছুমান বস্তু আছে তো ভিডিওৰ পৰা হেখলৈকে চাই থাকক বহুত ভাল লাগিব আৰু এটো হৈ গল যেটো এছিয়াৰ ক্লিনেষ্ট ভিলেজ এই ভিলেজটো বহুত সাফ চিকুনকে ৰাখিছে তো সেইখিনি আপোনালোকক দেখাম তো ভিডিওৰ পৰা হেখলৈকে চাওক মজা লাগিব সো গাইস এতিয়া পাই গৈছো মলিৰং ভিলেজ আৰু এটো হৈ গল পাৰ্কিং এৰিয়া সাদা ব্ৰেকফাষ্ট কৰি ললো আৰু ইয়াৰ পৰাই পুৰা মানে ইয়াৰ পৰা আৰু গাড়ী চাৰি সোমাব নোৱাৰি নো এন্ট্ৰি তো যেটো ভিলেজ এটা ভিলেজৰ যেটো খুবসূৰতি হেতু মই আপোনালোকক দেখাম আৰু ইয়াতে আটাইতকৈ প্ৰথমত এটা সৰু বেম্বু ব্ৰিজ আছে যেটো হেতাত সাইনবোৰ্ডত দেখাইছিলো আপোনালোকক তো এইটোৱে হৈ গল এটো বেম্বু ব্ৰিজ চক তো অকমান ওপৰত উঠি পিনে আপোনালোকক দেখাই দিছো বৌ এইটোৱে হৈ গল এটা বেম্বু ব্ৰিজ আৰু কি বস্তু আছে আপোনালোকক মই দেখাম ইয়াত বহুত বস্তু আছে আৰু এটা লিভিং ৰুট ব্ৰিজ আছে হেতুটো আমি যাম আৰু আপোনালোকক দেখাম সো এই ভিলেজটো ক্লিনেষ্ট ভিলেজ এই কাৰণে জনাজাত কিয়নো এইটো পুৰা সাফ চিকুন থক আপুনি কতবা ৰাস্তাত এটা সৰু জাবৰো বিচাৰি নাপাব আৰু চাৰিওফালে মানে পুৰা গাঁওখনৰ ইফালে ইফালে মানে যতে দেখিব আছে ফুলৰ বাগিচা আৰু মানে সাফ চিকুন আৰু এই গাঁওখনত প্লাষ্টিক জাতীয় সামগ্ৰী তামোল শিখৰ এইবিলাক গোটেইখিনি বেন্ড আছে তো সেইখিনি বস্তু ইয়াত মানে একো আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব আৰু জায়গায় জায়গায় ডাস্টবিন থোৱা আছে আৰু আপোনালোকে কিবা বস্তু থাকিলো ডাস্টবিনতহে আপুনি পেলাব পাৰিব তো ইফালে আছে স্কাই ভিউ সো এতিয়া আহি পাই গৈছো স্কাই ভিউ পইণ্ট তো এইটোৱে চাব পাৰি স্কাই ভিউ পইণ্ট মানে গছৰ ওপৰত মানে এনেকুৱাকে ব্ৰিজ বনোৱা আছে এটো বাহেৰে আৰু এই একেৰ ওপৰত মানে এটা ৰেষ্ট হাউস টাইপৰ আছে মানে তো তাত গৈ পিনে গুটেই মানে মলিৰং ভিলেজ আৰু ইয়াৰ পৰা বাংলাদেশো দেখা যায় তো সেইখিনি আপোনালোকক দেখাম এতিয়া ওপৰত গৈ পিনে টিকেট লনা পৰেগা না Yes sir, you can climb. Okay. And when you come down, you need to pay 30 rupees. 30 rupees per person. Okay. Up there you'll enjoy. Okay. You can view the entire village. Oh. Okay. And the surroundings and the main thing you'll enjoy climbing trees. Yes. And the safe winding bamboo. So এতিয়া যাও যেটো স্কাই ভিউ পইণ্ট ওপৰৰ পৰা আপোনালোকক দেখাম আৰু এইটোৱে দেখক সক তো আ যাও ভাই খাতৰা খাতৰা স্কাই ভিউ পইণ্ট তো এইটো পুৰা বেম্বু দি বনাইছে আৰু মজা দেখাইছে আৰামত দে স্লোলি हाँ हो भाई साहब ये तो शौक तो बस बेसी ऊपर ना माने जिमान दी गछটো আছে হলো ভালেখিনি ওপৰত তো আহি পাই গৈছো আৰু এইটো wow 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 so এতিয়া আহি পাই গলো একেবাৰে পুৰা যেটো ট্ৰি হাউস মানে এটো স্কাই ভিউ পইণ্ট বুলি কয় তো তাৰ ওপৰত আছো ইফালে মামা কেমন বিয়াং Yeah. तो यार पर बांग्लादेशो देखा दे कि कुंवली थाका कारण इतना अच्छा नहीं दिख रहा है ना अभी तो चकुरे देखा पाइছো অলপ অলপ কিন্তু ক্যামেৰাত অহা নাই আৰু ইফালে গল মলিৰং ভিলেজটো ইয়াৰ পৰা দেখাই আছে আৰু আমি চক তলৰ পৰা কিমান ওপৰত আছো তলত তেনেকৈ ঘূৰি 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 কেবাটা গছেদি মানে ইটো গছৰ পৰা ইটো গছ ইটো গছৰ পৰা ইটো গছে এনেকৈ কৰি এইটো ব্ৰিজটো বনাইছে তো মজা লাগিলে ইয়াত তো এতিয়া আৰু ইয়াৰ পৰা ওলাই যাও और एक तो लिविंग रूट ब्रिज है ना उधर भी जाएगा मो
So guys, এতিয়া আমি গৈ আছো লিভিং ৰুট ব্ৰিজ ইয়াত মলিনত আৰু এটা লিভিং ৰুট ব্ৰিজ আছে সেইটো চাবলৈ তো এইটো ৰাস্তাটো মই গম নাপাওঁ মলিনতো আগত আহিছো হলো যিজন মানে আমি হোটেলত আছিলো হোমষ্টেত তাৰ যিজন মানুহ সেইজনে আমাক লৈ গৈ আছে আগত আছে তো বাংলাদেশ নোপোৱালে হয় আমি যেনেকৈ তলত গৈ আছো আৰু উঠি অহা সময়ত ফাটিব আৰু আমাৰ এইটো মোটু भैया का तो हालत खराब हो जाएगा ऊपर आने के टाइम में है कि नहीं भैया तो जंगल का रास्ता में जंगल में मंगल करने हम लोग आ गया सो जस्ट एतिया आही पाई गइसो लिविंग रूट ब्रिज एटू लिविंग रूट ब्रिज माने जस्ट एटू बर्तमान एकेबारे डैमेज हो गइसे इबार ऊपर दि जाबले नोवारे आगर माने अकमान किबा किबि दियाति मेरामत करिसिले बाँसाहर हाकुटा दि पिने तो एटुए हो गल शौक यही है ना मामा मामा एठो अभी तो खराब हो गया मामा तो ये वस्तु तो एकेबारे इतना माने पहुँची गल ऊपर नहीं जा सकता है ऊपर ले जाब নোৱাৰো এইটো এটা গছ আছিল তো মই ভাবিলো ওপৰলৈ যাব পাৰি নেকি আগতো শুনিছিলো ইয়াত লিভিং ৰুট ব্ৰিজ আৰু এটা আছে তো এতিয়া একেবাৰে এইটো হেক চক এইবিলাক হিপাবিলাক যেটো আছে হিপাবিলাকে স্কুলৰ চক অকুৱাই পকুৱাই মানে আছে সো লিভিং ৰুট ব্ৰিজৰ পৰা আকৌ এতিয়া গাঁৱত আহি আমাইছো প্ৰায় 5-10 মিনিট মান লাগে যাবলৈ তো ইয়াত চাব পাৰি ভাগৰ লাগি গ'ল অলপ এইটো কি ধুনীয়াকৈ বনাইছে চক ইফালে এটা ঘৰ সৰু দোকান হয় তো ভাগৰি গ'লো আৰু এতিয়া আহি পাইছোঁ পুৰা গাঁওখন একেবাৰে চেণ্টাৰত আগত আহোঁতে ইয়াত এবাৰ খানা খাইছিলোঁ এইটো হোটেলত মনত পৰি গ'ল সো বঢ়িয়াকৈ এটা জেগা পাই গৈছোঁ এইটো গছৰ তলত বৰ ধুনীয়াকৈ বনাই ৰাখিছে চক ৰেষ্ট কৰিবলৈ চাৰিওফালে তো ইয়াতে অকণমান ৰেষ্ট কৰি লওঁ ৰেষ্ট কৰি পিনে তাৰপিছত আৰু ওলাই যাম বঢ়িয়া চক ৱাও সো এতিয়া একেবাৰে গাঁওখনৰ চেণ্টাৰত আছোঁ আৰু ইয়াত চক কি ধুনীয়াকৈ চাৰিওফালে পাঁচ ফুল 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 কি ধুনীয়া দেখাইছে তো এতিয়া ইয়াত চেণ্টাৰৰ পৰা এটা ড্ৰোন শ্বট ল'ম তো কেনেকুৱা দেখায় গোটেই গাঁৱটো ওপৰৰ পৰা চক কেনেকুৱা দেখায় গাঁওখনৰ চাৰিওফালে মানে ইমানে পৰিষ্কাৰ আৰু কি ক'ম আপোনালোকে দেখোঁতে বুজি পাইছে কতোবা মানে এটা মানে লেতেৰা পৰি থকা নাই আৰু মানে চাৰিওফালে অকল ফুল 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 তো বৰ ধুনীয়া আমিও আচলতে ইয়াৰ পৰা শিকিব লাগে যে নিজৰ গাঁওটো কেনেকৈ পৰিষ্কাৰ ৰাখি থ'ব লাগে আৰু ইফালে সানডেটো গিৰ্জা হৈ আছে আৰু বৰ ধুনীয়া এটা ঠাণ্ডা লাগিছে না পলিউশ্যন মুক্ত গাঁও ধুনীয়া গাঁও ন আমিও আমাৰ গাঁওটো এনেকৈ ৰাখিব লাগে একদম ধুনীয়াকৈ চাব পাৰে চাৰিওফালে ইফালেও ফুল 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 ইফালেও ফুল আৰু সো মলিনং ভিলেজত এটা চাৰ্চ আছে এইটো হৈ গ'ল মানে নৰ্থ ইষ্টৰ শুনিছোঁ যে আটাইতকৈ পুৰণা চাৰ্চ মানে গীৰ্জাঘৰ তো ইয়াত লিখা আছে ফাউণ্ডেড আছিলে 1902 চনত এইটো স্থাপিত কৰিছিলে আৰু এইটোৱে হৈ গ'ল গীৰ্জাঘৰটো তো এইটো বৰ্তমান তাত তলা মাৰি থোৱা আছে তো নহ'লে ভিতৰত গৈ দেখাই দিলোহেঁতেন সেইটো চক
গীৰ্জাঘৰটো তো এইটো হৈ গ'ল 1902 চনত বনোৱা আৰু নৰ্থ ইষ্টৰ শুনিছোঁ আটাইতকৈ ফাৰ্ষ্ট গীৰ্জা এইটো কিমান সঁচা কিমান মিছা গম নাপাওঁ আৰু চক কি ধুনীয়া চ' এতিয়া আহি পাই গৈছোঁ গাঁওখনৰ ভিতৰতে আছোঁ আৰু ইয়াত এটা মানে ট্ৰি হাউচ আছে তো এইটো হৈ গ'ল এটা ট্ৰি হাউচ ছানডে ক্ল'জ তো ইয়াত ছানডে উঠিব নোৱাৰে ইয়াত ছানডে ক্ল'জ লিখা আছে তো ইফালৰ পৰাই যাব পাৰি এনেকৈ কৰি ওপৰত সেইটো চব কি ধুনীয়া ওপৰত ট্ৰি হাউচটো তো ইয়াত যি কেইবাৰ আহিছোঁ মানে দেওবাৰে অহা হয় সেইটো কাৰণে আজিলৈকে উঠা নাই আজি চাগে এইটো থাৰ্ড টাইম অহা এইটো গাঁৱত কিন্তু আজিলৈকে অহা নাই এইটো চক কি ধুনীয়া ট্ৰি হাউচ চ' এইটোৱে আছিলে ট্ৰি হাউচ তো বেড লাক ছানডে বন্ধ থাকে তো এতিয়া আৰু ইয়াৰ পৰা ওলাই যাওঁ জাষ্ট যাবলৈ সময় হৈ গৈছে কি কয় ডাউকি যাব লাগে এতিয়া 11টামান বাজিয়ে গ'ল আমাৰ অলপ ৰাতিপুৱা উঠোঁতে দেৰি হৈ গ'ল চ' গাইছ মলিনং ভিলেজৰ পৰা এতিয়া যাবলৈ সময় হৈ গ'ল আৰু ইফালে চাওক মলিনং ভিলেজ গড অন গাৰ্ডেন বুলি ক্লিনেষ্ট ভিলেজ ইন এছিয়া লিখা আছে ইয়াত ক্লিনেষ্ট ভিলেজ ইন এছিয়া তো ভিডিঅ'টো ইয়াতে সমাপ্তি কৰি দিওঁ আৰু নেক্সট ভিডিঅ'ত ইয়াৰ পৰা আমি ডাউকি গুচি যাম তো বাংলাদেশ বৰ্ডাৰ হৈ পিনে যাম তো এই ভিডিঅ'টো মজা লাগিব তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক আৰু লগ পাম অন্য এটা ব্লগত তো বাই বাই